প্ৰথমে এইটো শুনক। স্পষ্ট কৈ কৈছো, এইবাৰ যেটো লোকপিয়ল হবলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যা লঘুত পৰিণত হ'ব। চাব, আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো, আমি অসমীয়া ভাষা নিলিখিম, আমি অসমীয়া ভাষা উঠাই দিম। এই চাব, এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো, অসমীয়া জাতিটো সংখ্যা লঘুত পৰিণত হ'ব। এইটো আপোনালোকে চাব। চৰকাৰৰ মাটিত ঘৰ বনাব, এতিয়া চৰকাৰে সেই মাটিখিনিৰ বাবে উচ্ছেদ কৰিলে এইবিলাক কথা ক'ব। ঘৰ দুৱাৰ ভাগিছে, ক্ষতি হৈছে, মনত দুখ লাগিছে, প্ৰতিবাদ কৰক। প্ৰতিবাদ কৰাটো মৌলিক অধিকাৰ, কিন্তু প্ৰতিবাদ কৰিবলৈ গৈ এনেকুৱা ধৰণৰ কথা কিয়? অসমত থাকি যিসকলে অসমীয়া নক'ব, হয়তো তেওঁলোক বাংলাদেশী, তেওঁলোকৰ কথা বেলেগ, কিন্তু অসমত থাকি অসমীয়া ক'বই লাগিব। এনেকুৱা ধৰণৰ মানে মন্তব্য কৰাটো বহুত বেয়া হৈছে, আৰু যিটো দলৰে নহওক আমি কেতিয়াও সমৰ্থন নকৰোঁ এইটো। আৰু ইমানখিনি সাহস কেনেকৈ পাইছে, সেইটো এটা ভাবিবলগীয়া কথা।